মই তোমাক ভাল পাওঁ। ভাল পোৱা আৰু তুমি এনেকৈ ক'লা যে আজি 6 বছৰে তোমাৰ লগত মোৰ কি সম্পৰ্ক তেন্তে? সেইটো তুমিহে জানিবা। জানো কাৰণে কৈছোঁ, ভাল পাওঁ তোমাক। বয়স কিমান হ'ল মোৰ আৰু তোমাৰ? বিয়াৰ বয়স হ'ল বাৰু। নোকোৱাকৈয়ে যে বুজিছা। তুমি কি কাৰণে কৈ আছা জানিছোঁ যে, সেইকাৰণে চিধা টু দা পইণ্টত আহিছোঁ। ময়ো টু দা পইণ্টে আহিছোঁ। বিয়া কেতিয়া আমাৰ? দাদাৰ বিয়া হ'লে? দাদাটো এই জন্মত বিয়াই নহয়। কি কথা কৈছা? দাদা আৰু ব্ৰীণাবাই ইটোৱে সিটোক বুজিবলৈ সময় লৈছেতো, বিয়া হ'ব। নহয় বিয়া, 7টা জন্মতো এইটোৱে সিটোক বুজিব নোৱাৰে। চ' আজিৰ পৰা মোক কণ্টেক্ট নকৰিবা। বাই বাই। নম্ৰতা, নম্ৰতা শুনাচোন। জেঠাইক দেখি বেয়াই লাগিছে বুজিছা। ঘৰটোত অকলে অকলে থাকে, চকুৰ গুৰিও কলা পৰিছে, মাজে মাজে কান্দেও চাগে। তাকে এনেকুৱা ল'ৰা ছোৱালী থকাতকে নথকাই ভাল। সেইটো পিছে হয়। আগতে কি মৰম আছিলে আটাইকেইটাৰে, মই নিজেই দেখিছোঁ। জেঠু আৰু জেঠাই বুলি আটাইকেইটা একদম পাগল হৈ থাকে। চিমি, এটা কাম কৰিম নেকি? মাজে মাজে বৰমাক ইয়ালৈ আনিম বুলি ভাবিছাতো। তুমি কেনেকে জানিলা? তোমাৰ লগত সংসাৰ কৰা কেইবছৰমান হ'ল নহয়, বুজি পাওঁ দিয়া তোমাক। নিজৰ একো নোহোৱাকৈও আনক সহায় কৰা মানুহে তুমি। জেঠাই মনটো ভাল লাগিব দিয়াচোন। তাকে সৌৰভ, আনিবা দিয়া, কিন্তু মাজে মাজে 1 ৰাতিমান থাকি গুচি যাব। ঘৰটো সৰু কাৰণেহে কৈছো আচলতে। চিমি, কি? থেংক ইউ so much। বা বৌ কিমান থেংক ইউ দি আছ যে? কিবা খোৱালে চাগে বৌয়ে। গৰম গৰম চাহ বনাবলৈ গৈ আছে। বৌ, মোকো গৰম চাহ একাপ খুৱাবাচোন। যোৱা হ'ব দিয়া। বনোৱা। মই ফ্ৰেছ হৈ আহোঁ। যা। কিশোৰ, হা? চাহ খাই আজি ৰাতি এঠাইত মোৰ লগত ওলাবি। তই মই যাম, চিমি নাযায়। আজি নহ'ব, আজি মোৰো ইনভিটেশ্যন আছে। ক'ত? আছে এঠাইত, যাওঁ যদি ব'ল, খুব ভাল লাগিব। নালাগে দে, মই য'ত যাম তোতকৈ বেছি ভাল লাগিব। মোতকৈ ভাল নালাগেতো। চেলেঞ্জ। সঁচাইতো? চেলেঞ্জ? চেলেঞ্জ। অ'কে, চেলেঞ্জ একচেপ্টেড। তোমাৰ একো হোৱা নাই বুলি সমীৰকহে কৈছোঁ। সঁচাকৈ নাই হোৱা বুলি ভাবিছা নেকি? চেকআপ কৰাটো জৰুৰী নেকি? চেকআপ কৰিব লাগিব, তুমি ৰেগুলাৰলি চেকআপ কৰিব লাগিব। নম্ৰতা শুনাচোন, নম্ৰতা প্লিজ। নম্ৰতা ৰ'বা। কি হ'ল? কিয় পাগলৰ দৰে চিঞৰি আছা? চৰি, কিয় গুচি আহিছে এনেকৈ? মোৰ ফূৰ্তি লাগিছে। ইমানেই হেপী হৈছোঁ, সুখবোৰ ক'ত লুকুৱাম ভাবি নোপোৱা হৈছোঁ। সেইবাবে ওলাই আহিছোঁ। এতিয়া নেহৰু ষ্টেডিয়ামলৈ যাম, তাত গৈ চিঞৰি চিঞৰি ক'ম মই কিমান হেপী। খুচ? বেছিকৈ বেয়া পাইছে মোক। বুজি পাইছা যদি আহিছা কিয়? গ'। নমি শুনাচোন, মই কি কৰিব লাগিব সেইটো কোৱা। যিটো কম কৰিব পাৰিবা। তোমাৰ বাবেতো জীৱন দি দিম। অভাৰ এক্টিং নকৰিবা। কোৱা। মোক অহা মাহত বিয়া পাতিম বুলি ঘৰত কোৱা। কি? অহা মাহত? অহা মাহত কেনেকৈ? সেইটো তোমাৰ প্ৰব্লেম। অহা মাহত বিয়া পাতিলেহে আমাৰ ৰিলেশ্যন থাকিব, নহ'লে ইয়াতে শেষ। সন্মুখত ৰৈ আছে যে, মেনাৰ্ছ নাজানে নেকি? আঁতৰক। নম্ৰতা। দাদা, কি দাদা দাদা কৰি আছা? এওঁই নম্ৰতা নেকি? এখেতৰ
কথা বতৰাবোৰ বেছ মৰম লগা। আপুনি ইমান ফূৰ্তি কৰি লাভ নাই মোৰ মতে। কিয়? বীৰিনাই মোক কৈছে সিহঁতি ইটোৱে সিটোক বুজিবলৈ সময় লৈছে। আপুনি ভাবে নেকি যে ইমান বছৰে যিটো ল'ৰাক বুজি নাপালে সেইটো ল'ৰাক এই এমাহতে বুজি পাব? মোৰ বোধেৰে তাই কিশোৰৰ জিদতহে এইটো কৰিবলৈ লৈছে। মোৰ সন্মুখত কিশোৰৰ নাম নল'বা প্লিজ। নল'লেও কিশোৰৰ নাম আহিবই। সমীৰ আৰু বীৰিনাৰ বিয়া হৈ নোযোৱালৈকে আপুনি নিশ্চিত নহ'ব যে সিহঁতৰ বিয়াখন হ'ব। আকৌ দেখিব কিশোৰৰ কাৰণেই বিয়াখন ভাগিলে। আগতে আঙুঠি পিন্ধাওঁতে বিয়া ভাঙিছিলে, এইবাৰ হোমৰ গুৰিত বিয়া ভাঙিব। পাৰ্থক্যটো সিমানেই। আগতে আঙুঠি পিন্ধাওঁতে বিয়া ভাঙিছিলে, এইবাৰ হোমৰ গুৰিত বিয়া ভাঙিব। পাৰ্থক্যটো সিমানেই। তুমি বীৰিনাৰ ভাল হোৱাটো নিবিচাৰা? মই নহয়, তাই নিজেই নিজৰ ভাল হোৱাটো বিচৰা নাই। তাই কলেজত ইমানবিলাক ল'ৰা ছোৱালীক শিক্ষা দিলে আৰু নিজৰ ক্ষেত্ৰত পাথৰৰ পাছত দৌৰোতে দৌৰোতে তাই হীৰা হেৰুৱাইছে। আপুনি ভাবকচোন, এইবাৰ যদি আকৌ বিয়াখন ভাগে তেনেহ'লে সমীৰৰ পৰিয়ালৰ ওচৰত আমি মূৰ তুলি থিয় হ'ব পাৰিম? মই সমীৰৰ ঘৰৰ লগত বিয়াৰ কথা নেপাতো আৰু আপুনিও নেপাতিব। যি পাতিব লাগে তাইক পাতিবলৈ দিয়ক। তাইৰ কাৰণে আমি বাৰে বাৰে বেয়া হ'ব নোৱাৰোঁ। ঠিকে কৈছা মা, মই কান্দিম। বাৰে বাৰে মই সমীৰক কষ্ট পাবলৈ নিদিওঁ। মই বিয়া হ'ম মা, ভালপোৱা বিয়াৰ পাছতো হ'ব পাৰে। কথাটো অৱশ্যে ঠিকেই। বয়সটো কাৰো কাৰণে ৰৈ নাথাকে, বিশেষকৈ বিয়াৰ ক্ষেত্ৰত। সোনকালে হোৱাই ভাল। চাওক দাদা, মোক বেয়া নাপাব। মই এজনী ছোৱালী, তাতে ঘৰৰ ডাঙৰ। মোক বিয়া দিবলৈ ঘৰত 2 বছৰৰ পৰা জোৰ কৰি আছে। কিমান আৰু মিছা কথা কৈ কৈ ৰখাম? দাদাৰ বিয়ালৈহে ৰ'বলৈ কৈছোঁ। ইমান বছৰ দেখোন ৰলোৱে। নাই, এইবাৰ বিয়াখন হ'বই। মোৰ নহ'লেও অন্ততঃ তোমালোকৰ বিয়াখন পাতি দিয়াৰ দায়িত্বটো মোৰ। কেতিয়া? নমি, দাদাই দায়িত্ব লোৱা বুলি কোৱা নাই? কি সুৰত কথা কৈছা? মোক যে এইটো সুৰতে প্ৰশ্ন কৰিব ঘৰত কেতিয়া, তেতিয়া মই কি বুলি জনাম? সেইবাবে সুধিছোঁ। তুমি ক'বা 2 মাহ, এমাহৰ ভিতৰতো হ'ব পাৰে, কিন্তু এইবাৰ তোমালোকৰ বিয়াখন হোৱাটো খাটাং। কিন্তু দাদা, মাও ঘৰত অকলে থাকে। এওঁ আহিলে মায়ে লগ এটা পাব। জেঠাই,
জেঠাই জেঠাই ক'ত আছা হেইয়া সৌৰভ আহিলি এয়া লোৱা আলহী ঘৰলৈ আহিছ মিঠাই আনিবলৈ তুমি গজা খাই ভাল পোৱা বাবে তোমাৰ বাবে কেইটামান গজা লৈ আহিছো কমকে খাবা কিন্তু তোৰ মনত আছে সেইবোৰ কথা কিয় নাথাকিব আগতে তুমি টাউনলৈ গ'লে অশোক হোটেলৰ পৰা গজা লৈ অহা নাছিলা জানো হা মোৰ ল'ৰা ছোৱালীকেইটাৰ মনতেই নাই সেইবোৰ কথা হ'ব দিয়া জেঠাই আমি আছো নহয় দুখ নকৰিবা আচ্ছা হেৰি নহয় তোমাৰ সেই বিশেষ আলহীজন আহিলে নে নাই অহাৰ কথা আছিলে ক'ত গ'ল জানো হয় ছাৰ হয় মই এপ্লাই কৰিছিলোঁ জনাবচোন হয় হয় মই অফিচ আৱাৰত ফোন কৰিম চৰি ছাৰ ঠিক আছে মা 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 দেউতাকলৈ গ'লনো দেউতাক আইতা এজনীয়ে ভাত খাব মাতিছে আমাক নামাতিলে মাতিছিলে তোমাৰ কালি টেষ্ট আছে নহয় সেইকাৰণে আমি নেযাওঁ বুলি কৈছোঁ মোৰ দেখোন চব চেপ্টাৰ কমপ্লিটে হ'ল তথাপিও আকৌ এবাৰ ৰিভাইজ দিব লাগিব ন দোস্তিও নাই একদম বৰ লাগিছে দোস্তি ক'ত গৈছেনো বাৰু মা চাওচোন তুমি কি ৰান্ধিলা আজি মাছ আৰু লাও বনাইছো লগতে কাচকল ভাজিছো কাচকলৰ অকণমান পিটিকাও বনাইছো ভাল পাবি খাই বাহ কি ধুনীয়া গোন্ধাইছে তুমি চিম্পুলকৈ ৰান্ধিলে যদি ইমান ধুনীয়া গোন্ধাই স্পেচিয়েলি ৰান্ধিলে কি হ'ব বাৰু তোৰ জেঠুৰেও এইটো কথা সদায় কৈছিলে মোৰ মনত আছে সেইবাবেহে কৈছো বহুত কথাই মনত ৰাখিছ তই তোমালোকৰ মৰমে কেতিয়াও পাহৰিবলৈ দিয়া নাই জেঠাই তই ইয়াত আৰে তই লগ ধৰা নাছিলি তোৰ পিছে পিছে আহিলো আকৌ তোক এৰি মই থাকিব পাৰো নেকি দাদা আৰে হৈছে কি তোৰ চাওঁ কি হৈছে তোৰ চাওঁ এৰচোন ঐ কিশোৰ এৰচোন এৰ ঐ চাওঁ এৰচোন এৰ এয়া মোৰ জেঠাই নমস্কাৰ জেঠাই প্লিজ নকবা মই কিশোৰ ইয়াৰ খুৰাকৰ ল'ৰা ইয়াৰ ঘৰ আমাৰ ঘৰৰ পৰা 10 কিলোমিটাৰমান আঁতৰত সেইকাৰণে তুমি তাক লগ পোৱা নাই ময়ো তহঁতৰ গাঁৱলৈ দুবাৰহে গৈছো সেইকাৰণে মই তোমাক লগ নেপালো বৰ্মা বৰ্মা নহয় জেঠাই মই বৰ্মা বুলিয়ে মাতিম তোৰ জেঠাই মোৰ বৰ্মা তোৰো জেঠাই হ'ব যি বুলি মাতিবি তহঁতে খাই লহি এতিয়া নাখাওঁ নেকি জেঠাই কিয় তোমাৰ যে কোনোবা অহা কথা আছিলে সেই অসুখ যে হৈ আছিলে